নমস্কাৰ পৰহিউনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি হোম কোৱাৰেণ্টাইনৰ নিয়ম অমান্যকাৰী গৃহবন্দী কৰি ৰখা হৈছে গোলাঘাটৰ বেঙেনা খোৱাত সংঘটিত হৈছে এই ঘটনা ভাড়া ঘৰৰ বাহিৰৰ পৰা তলা লগাই বন্দী কৰিছে নিয়ম অমান্যকাৰী দিগন্ত বৰাক আশাকৰ্মী আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্য গৃহবন্দী কৰে নিয়ম অমান্যকাৰী লোকজনক লগতে পৰিয়ালৰ লোকে বাহিৰৰ পৰা খাদ্য যোগান ধৰিছে দিগন্তক গুজৰাটৰ পৰা আহি গোলাঘাটৰ শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ জিএনএম নাৰ্ছিঙৰ ট্ৰেইনিং চেণ্টাৰত আছিল কোৱাৰেণ্টাইন হৈ 7 দিন কোৱাৰেণ্টাইন চেণ্টাৰ থকাৰ পিছত ঘৰলৈ প্ৰেৰণ কৰিছিল দিগন্তক কিন্তু হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা দিগন্তই নিয়ম অমান্য কৰি বাহিৰত ঘূৰি ফুৰিছিল আৰু এই কাণ্ডত ক্ষুব্ধ হৈ ভাড়া ঘৰৰ পৰা পত্নীসহ দিগন্তক উলিয়াই দিছিল মালিকে অৱশ্যে ৰাইজ আতংকিত হৈ পৰা গৃহবন্দী কৰা হয় দিগন্তক আৰু ইপিনে লোকজনৰ পত্নীক মাকৰ ঘৰলৈ 7 দিনৰ বাবে পঠিয়াই দিছে ৰাইজে নিজাববীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজে নিজে সজাগ হৈ ব্যৱস্থা গ্ৰহণ কৰিছে আমি অধিক জনাইছো গোলাঘাটত এই ঘটনা সংঘটিত হৈছে হোম কোৱাৰেণ্টাইনৰ নিয়ম অমান্যকাৰীক ৰাইজে গৃহবন্দী কৰি ৰাখিছে প্ৰথমে দৃশ্য দেখুৱাই লৈছো মেডিকেল ডিপাৰ্টমেণ্টক মই ফোন কৰিছোঁ কি কৈছে মেডিকেল ডিপাৰ্টমেণ্ট বোলে যদি থাকিব নিদিয়ে মই বোলে ডিচিশ্যন কৰি আছোঁ তেনেকৈ কৈছে হটকে আৰু ফটকে নহয় থাকিবলৈ নিদিওঁ বুলি কৈছে তলা লগ কৰিছে মই ক'ত থাকিম মই কওক কেলে কেনেকুৱা লোকৰ বহি ভাং চাং খাই যে ঘূৰি ফুৰিলে নহ'ব নহয় নিজৰ ৰুম ঘৰৰ ভিতৰত মনা কৰি যোৱাৰ পিছতো তহঁতে কেলে ওলাইছে বিকি গম নাপাওঁ গোটেই পৃথিৱীয়ে গম পায় তই গম নাপাওঁ গোলাঘাটৰ বেঙেনা খোৱাত এই ঘটনা সংঘটিত হৈছে আৰু বহিৰাজ্যত কৰ্মৰত আছিল দিগন্ত বৰা যিহেতু ঘূৰি আহিছিল অহাৰ পাছতে কোৱাৰেণ্টাইন কৰা হৈছিল কোৱাৰেণ্টাইনৰ পাছত ঘৰলৈ হোম কোৱাৰেণ্টাইনৰ বাবে পঠিয়াই দিয়া হৈছিল হোম কোৱাৰেণ্টাইনত থকা অৱস্থাত কিন্তু দিগন্ত বৰা নামৰ লোকজন বাহিৰত ঘূৰি ফুৰিছিল আৰু ঘূৰি ফুৰা দেখা পাই ৰাইজ আতংকিত হৈ পৰে কি কৈছে মেডিকেল ডিপাৰ্টমেণ্ট বোলে যদি থাকিব নিদিয়ে মই বোলে ডিচিশ্যন কৰি আছোঁ তেনেকৈ কৈছে 4টা মানুহৰ কেলে বহি ভাং খাইছিলে ভাং মই খোৱা মানুহ মই খাবই লাগিব খুলি দিলে মই থাকিম পিছত নহয় বাইদেউ আপুনি নাজানে মই আগৰ পৰা মোৰ ঘৰ তলা লগ কৰি দিম বুলি কৈছিলে আগত মই ছাৰকে কৈছোঁ যে ছাৰ মোৰ ঘৰ তলা লগ মোৰ ছাৰ আছে নহয় তাত কোৱাৰেণ্টাইনৰ যোনজন ছাৰ আছিলে অচি ছাৰক মই কৈছোঁ অচি ছাৰে ক'ব নহয় অচি ছাৰকো কৈছোঁ মই হটকে আৰু কোনো হোম কোৱাৰেণ্টাইন মনা নাই গোটেই ঘূৰি ফুৰিছে কাৰোবাক বোলে পইচা দিবলৈ আছিলে পইচা দিবলৈ ওলাই গৈছে এতিয়া তাৰমানে তাৰ গোটেই সোপা লেটি পেটি কৰি পেলাইছে এতিয়া সিহঁতৰতো 3টা ফেমিলি একেলগতে থাকে ক'ৰ পাইছিলে তেওঁ গুজৰাটৰ পৰা আহিছে কিমান দিন হ'ল এতিয়া আজি আহিছে আহি পেলাই সি ওলাই গৈছে अपने घर के पास वहीं पे बैठ के खाए थे भांग कितने लोग 4-5 थे हाँ। ये वो कहाँ से आए थे आपको मालूम है हाँ गुजरात से आए थे मैं क्वारंटाइन इनसे पूछी भी भैया आप आए हैं आपको तो अंदर रहना पड़ेगा ना तो नहीं ये बोल रहे हैं कि नहीं हमको बोला गया है अपने बाउंड्री में घूर सकते हैं रास्ते पे नहीं जा सकते খাইছিলোঁ আপোনাৰ ইয়াতে আহি মই চিধা আহি মানে ভাং অকণ খালোঁ খাবলৈ মন গৈছিলে খোৱা মানুহ হয় আপোনাৰতো হোম কোৱাৰেণ্টাইন কৰিব দিছিলে হোমকৰণ কৰিব দিছে আহিব পাৰিছোঁ মই ঘৰত আহি পাইছোঁ তাৰপৰা আইতাজনে গ'ল মোক আইতাজনে গৈ মেলি তাৰপৰা মোক কৈছে তোমাৰ ঘৰ তলা লগ কৰি দিম তুমি য'ত থকা বোলে মাহঁতৰ ৰুমত থাকা বুলি কৈছে মাহঁতৰ ৰুমটো চাই ল'ব পাৰে সৰু ৰুম আপোনাক ক'লে যে আপোনাক যেতিয়া লগ পাইছিলে ভাং খাব মোক কৈছে মই আহি যায় মই খোৱা মানুহ মই বোলো দাদাজনক ক'লোঁ দাদা অকণ ভাংকণ দিয়ক খাওঁ কালত খালোঁ মই এজন মই অকলে খাইছিলোঁ মই অকলে আছিলোঁ নাই মই ওচৰৰ মানুহ বনাই দিয়াজন মানে এজন মই মানে চিলিমটো দুটামান মাৰি মোক খাব মন গৈছিলে কাৰণে মই নিজে খাই তেখেতক দি দিলোঁ গোলাঘাটৰ কথা আমি ইতিমধ্যে জনালো গোলাঘাটৰ খবৰ আমি ইতিমধ্যে জনাইছো ইফালে বোকাখাটৰ কোৱাৰেণ্টাইন কেন্দ্ৰত অতিবাহিত কৰি যোৱা 19 গৰাকী লোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰটো অনিষ্ট কৰাৰ অপৰাধত বোকাখাট থানাত গোচৰ তৰিলে বোকাখাট মহকুমা ধিপতিয়ে কেন্দ্ৰটোত উদ্ধাৰ হৈছে বহুকেইটা সুৰাৰ বটল ভাঙি পেলাইছে কাৰ্যালয়টোৰ খিৰিকীৰ গ্লাছ বোকাখাট মহকুমা প্ৰশাসনে বোকাখাটৰ উদ্যোগ ও বাণিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত স্থাপন কৰিছিল কোৱাৰেণ্টাইন কেন্দ্ৰ 27 মে চেন্নাইৰ পৰা অহা 29 জনীয়া এটা দল বোকাখাটলৈ আহিছিল মহকুমা প্ৰশাসনে বোকাখাটৰ উদ্যোগ ও বাণিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰটোত ৰাখিছিল 29 জনকৈ লোকক ইয়াৰে 10 জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰা তেওঁলোকক গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছিল বাকী সকলক উক্ত কেন্দ্ৰটোত সম্পূৰ্ণ সুবিধা প্ৰদান কৰি থকা হৈছিল 8 জুনত বাকী 19 জনৰ স্বাবৰ ফলাফল নিগেটিভ অহাত আটাইকে নিজ গৃহলৈ যাবলৈ দিয়া হৈছিল বৃহস্পতিবাৰে মহকুমা ধিপতিয়ে খালী হৈ থকা কোৱাৰেণ্টাইন কেন্দ্ৰটো পৰিষ্কাৰ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰোঁতে ভৱনটোৰ ভিতৰত উদ্ধাৰ কৰে বহুকেইটা খালী সুৰাৰ বটল আনহাতে কেন্দ্ৰটোৰ খিৰিকীৰ গ্লাছ ভাঙি নষ্ট কৰাৰ উপৰিও য'তে ত'তে পিক পেলাই কেন্দ্ৰটো অনিষ্ট কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে
আনকি কেন্দ্ৰটোৰ বহু হাজাৰ টকীয়া পানী মটৰটোৰ ক্ষতি কৰি যোৱাৰ কথা ব্যক্ত কৰিছে মহকুমাধিপতিগৰাকীয়ে যথেষ্ট অনিষ্ট কৰিছে আৰু যাৰ ফলত ইতিমধ্যে আমি জনাইছো যে এজাহাৰ দাখিল কৰিছে আৰু এয়া হৈছে বোকাখাটৰ কোৱাৰেণ্টাইনৰ খবৰ 19 গৰাকী লোকৰ ওপৰত বোকাখাট মহকুমাধিপতিয়ে এজাহাৰ দাখিল কৰিছে আৰু এই কোৱাৰেণ্টাইন কেন্দ্ৰটো তেওঁলোকে সম্পূৰ্ণৰূপে ভাঙি চিঙি অনিষ্ট কৰি থৈ গৈছে যোৱা মে মাহ 27 তাৰিখে আমাৰ চেন্নাইৰ পৰা ৰেলেৰে আমাৰ বোকাখাটলৈ কিছুমান যুৱক আহিছিল 29 জন সেই 29 জনৰ আমি থকা ব্যৱস্থা কোৱাৰেণ্টাইন চেণ্টাৰ আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ অফিচত আমি কৰিছিলোঁ তেওঁলোকক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আমাৰ পেকেজ ড্ৰিংকিং ৱাটাৰৰ পৰা আৰম্ভ কৰি মহ খেদোৱাৰ যিটো আমাৰ মস্কিটো ৰিপেলেণ্টৰ পৰা আৰম্ভ কৰি আমি সকলোবিলাক চাবোনৰ পৰা আৰম্ভ কৰি মাছ সকলোবিলাক দিছিলোঁ যিমানখিনি আমাৰ চৰকাৰে যিখিনি আমাক সুবিধা দিবৰ কাৰণে আমাক কৈছে সেইমতে আমি দিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মানে আমি অতি আচৰিত হৈছোঁ আৰু আমাৰ মনত এটা খুব বেয়া প্ৰভাৱ পৰিছে বৰ্তমান এটা কথালৈ যে আজি 3 দিন আগত তেওঁলোকক আমি ৰিলিজ কৰিলোঁ ইয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা 19 জন 10 জন তাৰে পজিটিভ ওলাইছিল যেতিয়া আমি গৈ দেখোঁ যেতিয়া আমি চাফা কৰিবলৈ যাওঁ সেইটো আমি আমাৰ যিসকল চাফাই কৰ্মী আছে আমি যাওঁ আমাৰ বিষয়াসকলে যায় চেণ্টাৰ ইনচাৰ্জ যায় দেখিবলৈ পাওঁ যে তাত তেওঁলোকে আমাৰ অফিচৰ কিছুমান দুৱাৰ খিৰিকী গ্লাছ ভাঙি থৈ গৈছে আৰু য'তে ত'তে তামোল খাই পিক পেলাইছে বস্তুবিলাক নষ্ট কৰিছে আৰু তাত আমি বহুত মদৰ বটল পাইছোঁ আৰু আমি কথা গম পাইছোঁ যে তেওঁলোকে নিজৰ হাততেই তাৰ পৰা আহোঁতে তেওঁলোকে মদৰ বটল লৈ আহিছিল কাৰণ তাত কোনো ধৰণৰ মানুহ আমি আহিব দিয়া নাছিলোঁ আৰক্ষী মোতায়েন হৈ আছিল গতিকে এইটো আমি খুব গুৰুত্ব সহকাৰে কথাটো লৈছোঁ আৰু সেইকাৰণে মই আজি মহকুমাধিপতি হিচাপে মই আজি আমাৰ বোকাখাট থানাত যিসকল তাত আছিল যুৱক তেওঁলোকৰ বিৰুদ্ধে মই এজাহাৰ দাখিল কৰিছোঁ ইফালে কোৱাৰেণ্টাইন চেণ্টাৰত এবছৰীয়া শিশুৰ জন্মদিন পালন কৰা হৈছে চৰাইদেউৰ মৰাণ মহিলা মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত এবছৰীয়া পুত্ৰ সন্তানৰ জন্মদিন পালন কৰিলে দম্পতীয়ে বগৰীগুৰি উচ্চতৰ আলী আৰু সাবিনা ৱাছমিনে কোৱাৰেণ্টাইন চেণ্টাৰতে উদযাপন কৰিছে পুত্ৰ সন্তানৰ প্ৰথমটো জন্মবাৰ্ষিকী কোৱাৰেণ্টাইন চেণ্টাৰত সামাজিক দূৰত্ব বজাই পুত্ৰৰ জন্মদিনৰ কেক কাটিছে পিতৃ মাতৃয়ে আমি দেখুৱাইছো কণমানি মৰম লগা শিশু আৰু যিহেতু এই কণমানি শিশুটি কোৱাৰেণ্টাইন চেণ্টাৰত এবছৰীয়া শিশুটিৰ জন্মদিন পালন কৰা হৈছে সামাজিক ব্যৱধান মানি চলি এবছৰীয়া শিশুটিৰ জন্মদিন পালন কৰা হৈছে চৰাইদেউৰ দৃশ্য চৰাইদেউৰ মৰাণ মহিলা মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত আছে এই এবছৰীয়া পুত্ৰ সন্তানটি আৰু জন্মদিন পালন কৰিছে দম্পতীয়ে বগৰীগুৰি উচ্চতৰ আলী আৰু সাবিনা ৱাছমিনে কোৱাৰেণ্টাইন চেণ্টাৰতে উদযাপন কৰিছে পুত্ৰ সন্তানৰ প্ৰথমটো জন্মবাৰ্ষিকী কোৱাৰেণ্টাইন চেণ্টাৰত সামাজিক দূৰত্ব বৰ্তাই ৰাখি পুত্ৰৰ জন্মদিনৰ কেক কাটিছে পিতৃ মাতৃয়ে বাগজানৰ মৃত্যু গহ্বৰৰ পৰা উভতি আহিছে ONGCৰ অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মী বাগজানৰ 5 নম্বৰ তৈলকূপত হোৱা বিস্ফোৰণৰ সময়ত ঘটনাস্থলীতে আছিল অগ্নি নিৰ্বাপক বাহিনীৰ আকাশজ্যোতি দাস নামৰ এগৰাকী কৰ্মী বিস্ফোৰণত নিহত দুৰ্লভ গগৈ আৰু টিকেশ্বৰ গোহাঁইৰ সৈতে পানীত জাপ দিছিল আকাশজ্যোতিয়ে পানীত অচেতন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা আকাশজ্যোতি দাসক ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰোৱা হৈছিল সুস্থ হৈ তেওঁ শিৱসাগৰৰ ভটিয়াপাৰা ঘৰলৈ আহিছে আৰু এই ভয়ংকৰ শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দিছে আকাশজ্যোতিয়ে অইলৰ যিকেইজন মানুহ আছিলে অইলৰ মানে মানুহকেইজনে খাবৰ কাৰণে সেই সময়তে নিজৰ খোৱা বস্তু টিফিনবিলাক উলিয়াইছে হাত চাতবিলাক চেনিটাইজ কৰিছে আৰু তেওঁলোকৰ ওচৰতে মই গৈ বহিছোঁগৈ ছাৰ বহিলে ঠিক তেনে মুহূৰ্ততে চাউণ্ডটো অলপ বেলেগ নিচিনা মানে পাইছোঁ ঘূৰি চাই দেখিছোঁ সম্পূৰ্ণ ৱেলটো মানে জুই জাষ্ট স্পাৰ্ক কৰিছে আৰু গোটেই ৱেলটো মানে জুয়ে চানি ধৰিছে আমি মানে তত ধৰিবই নোৱাৰিলোঁ কি হৈ গ'ল হঠাতে এনেওতো জুই লগা এটা ভয় আছিলেই মানে জুইটো লগাৰ পিছত মানে তাত আমাৰতো কৰিবলগীয়া একোৱেই নাই কাৰণ অলৰেডি পানী আমি অট'মেটিক ছাপ্লাই দিয়ে আছোঁ কণ্টিনিউ পানী মাৰি আছোঁ তাৰপিছত আমি মানে সেই সময় ভিতৰত পলাব লাগে যোনফালে সুবিধা হয়
আমাৰ মানে মেইন যোনখন গেট আছিলে সেইফালে জুইটো বেছি বতাহে ঠেলিছে, সেইটো কাৰণে পানীৰ ফালে মানে যিকেইজন আমাৰ অইলৰ কৰ্মচাৰী বৰ্তমান ঢুকাইছে তেওঁলোকে পলোৱা দেখিলোঁ। তেওঁলোকৰ আকৌ ডাঙৰি কালাৰটো হৈছে ব্লু কালাৰ আৰু আমাৰটো অৰেঞ্জ কালাৰ। মানে ব্লু কালাৰ মানুহকেইটা এইফালে দৌৰা দেখি ময়ো মানে সেইফালে দৌৰি দিলোঁ। কিন্তু সেইফালে যিখিনি জেগাত পানী জমা হৈ আছিলে সেইখিনি প্ৰথমখিনি জেগা বাম হয়, সেইখিনিত আমি দৌৰি পেলাই গৈছিলোঁ। কিন্তু এটা জেগাত ইমানেই দ মই কমপ্লিট মানুহটো ডুব গুচি গ'লোঁ। তাৰপিছত মই মানে একদম তলকিব পৰা নাই, পানীত যেতিয়া ডুব গ'লোঁ। যিমান পাৰি উঠিব চেষ্টা কৰিছোঁ, নাই পৰা। তাৰপিছত সেই সময়ত মোৰ মানে একদম মৃত্যু যে অনিবাৰ্য সেইটো মানে মোৰ মনলৈ পূৰা আহিছে। আৰু মোৰ অকণমানি এজনী ছোৱালী আছে, তাইৰ মুখখন মানে মই পূৰা তেতিয়া মনলৈ আহিছে আৰু মানে যাতে মানে কি আজিৰ পৰা তাইক লগ নাপাওঁ তেনেকুৱা এটা মানে ফিল হৈছে। আৰু সেইটোৱে মোক মানে এটা এনেকুৱা যুঁজ আনিছে যে মই বাচিবই লাগিব। মই মানে এটা মৰণপণ যুঁজ দিছোঁ আৰু মানে পাইপডালত যেনে তেনে উঠিবলৈ। তাৰপৰা মই খুব ট্ৰাই কৰি কিবা এটা মানে নটৰ নিচিনা তলফালে বস্তু পালোঁ, যিটোত ধৰি পেলাই মানে জোৰ দি পেলাই মই এখন ভৰি পাৰ হৈ পেলাই পাইপডালত মানে উঠি ল'লোঁ। তাৰপৰা ঠিক তেনেকৈ বাম অলপমান কম মানে পানী থকা জেগাটো পালোঁহি। তাৰপিছত মই যিমান পাৰি মানে দৌৰিবলৈ হেৰি কৰিছোঁ। কিন্তু মই নীলা যোনজন মানুহ এতিয়া দুৰ্লভ গগৈ বুলি কৈছে, তেখেতৰ হেৰিটো প্ৰায় 15 মিটাৰমান হ'ব। ইমানমান আঁতৰত মানে দেখিছোঁ এটা ল'ৰা উপঙিছে। ইমানটোলৈকে মই অকণমান ধৰিব পাৰিছোঁ চকুৰে। তাৰ আগত আৰু কোনোবা আছিলে যদিও মই মানে ভালকৈ ভিজিবল হোৱা নাই। তাৰপিছতে মই মানে ওচৰত থকাহেঁতেন তেখেতকো মই মানে একদম এনেকুৱা লাগিছে যেন টানি পেলাই লৈ আহিম। কিন্তু মই দুবাৰ পিছলৈ ঘূৰি চাইছোঁ মানুহটোৱে কিবা মানে হেৰি দিয়ে নেকি, কিন্তু তেওঁ তেতিয়ালৈকে বডি মুভমেণ্টটো মই দেখা নাই। তাৰপৰা জুইটোৱে মানে তাপ ইমানেই ধৰিছে, তথাপিতো মানে যেনে তেনে দৌৰি সেইখিনি পালোঁগৈ ওলাই পেলাই। তাৰপিছত আমি ভাবিছোঁ কিবা গাড়ী চাড়ী এখন পালে মানে মোৰ উশাহটো ল'বলৈ বহুত কষ্ট হৈছে তেতিয়া। ছাৰে যিমানখিনি পাৰি ছাপৰ্ট দিছে, কুছ নেহি হোগা বুলি কৈ তেওঁ টানি দৌৰাই মোক লৈ গৈছে। মই ছাৰক কৈছোঁ এখন যেনে তেনে গাড়ী মেনেজ কৰক, মই উশাহ ল'ব পৰা নাই। তাৰপৰা গাড়ী পাবলৈ নাই, যিমান পাৰি দৌৰি গৈ আছোঁ। আমি য'ত আমাক গাড়ীখনে নমাই দিছিলে ইমানখিনি জেগা পালোঁগৈ, তাতো মানে আমাৰ গাড়ী নাই, চব মানুহ পলাই পেলাই তাৰপৰা গুচি গ'ল। তাৰপিছত আমি অকল দৌৰিব পাৰিছোঁ আৰু বেলেগ একো মানে অপশ্যন নাই তাত। পুলিচ কেইজনমান আছে, কিন্তু পুলিচেও একো সহায় কৰিব পৰা অৱস্থাত নাই। তাৰপৰা আমাৰ ফালে এখন বাইক লৈ আহিছে, আজিও মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতক মই যেতিয়া মানে লগ কৰিম বুলি এতিয়াও ভাবিছোঁ, ভাল অৱস্থাত যেতিয়া আহিম। তেখেতে বাইকখন লৈ চব মানুহ এইফালৰ পৰা পলাইছে, তেওঁ আকৌ অপজিটৰ পৰা খুব বাইকখন লৈ আমাৰ ফালে মানে আহিছে। মই দাদা মোক বচাওক বুলি তেওঁ ভৰিয়াতে পৰি দিয়া নিচিনাকৈ দিছোঁ। আমাৰ অফিচাৰজনেও খুব ৰিকুৱেষ্ট কৰিছে যে জেচে তেচে ইস্কো হস্পিটেল তক লেকে যাওঁ, EPS তক লেকে যাওঁ। তাৰপৰা সি মোক ধৰিছে, ককাইতো একো নহয়, মই তোক জেগাত পোৱাই দিম বুলি। তেখেতে বাগানৰ ভিতৰৰ ৰাস্তাইদি গৈ পেলাই মোক মানে যিমান পাৰি একদম EPSটো আমাৰ তাৰপৰা 4 কিলোমিটাৰমান আগত হ'ব, কিন্তু সিমানখিনি কিন্তু পোৱাবগৈ নোৱাৰিলে। তাত ৰাস্তা পূৰা জাম লাগি গ'ল। মানুহখিনি মানে যথেষ্ট খং হৈ উঠিছে, কিন্তু সেইটো পৰিস্থিতিত তেওঁলোকে অলপ বুজি পাব লাগিছিলে যে আমি তেওঁলোকৰ কাৰণেই আমাৰ নিজৰ লাইফটোক ইমান ৰিস্ক লৈ পেলাই কাম কৰি আছোঁ। কিন্তু যথেষ্ট আমাক মানে মাৰপিট কৰিছে, শিলদলিয়াইছে, যি যেনেকৈ পাৰিছে আৰু। শুনিছোঁ পূৰা খেদি আহিছে। মই মোৰ অক্সিজেনটো পোৱা নাই, ইমানেই মানে পৰ শিৰোনামত খবৰ অব্যাহত ৰাখিম, সময় এটি বিৰতি। স্বাগতম বিৰতিৰ পাছত আমি বাঘজানৰ সবিশেষ জনাই গৈছো। আমি ইতিমধ্যে তিনিচুকীয়াৰ বাঘজানৰ সমীপৰ দুখন গাঁৱৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। সেই সন্দৰ্ভত আমি জনাইছো প্ৰশাসনৰ তৎপৰতাত বাঘজানৰ সমীপত নতুন গাঁও দীঘল তৰংগ গাঁৱৰ লোকক শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। বাঘজানৰ তৈলকূপৰ সমীপত এতিয়া ভূমিকম্প সদৃশ জোকাৰণি প্ৰাবল্য অধিক হোৱাৰ বাবে প্ৰশাসনে গাঁও দুখনৰ লোকসকলক আঁতৰাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি দেখুৱাই গৈছো সেই দৃশ্য কেনেধৰণে একোটা বাসগৃহ কঁপি উঠিছে, ভূমিকম্পৰ দৰে জোকাৰণি উঠিছে। ইতিমধ্যে যিসমূহ তাত দেৱাল আছে, দেৱালসমূহৰ মাজত ফাট মেলিছে। গতিকে সকলো খবৰ আমাৰ সাংবাদিক উপাসনাই আমাক জনাই গৈছে। উপাসনাৰ ওচৰলৈ পুনৰ এবাৰ যাম। উপাসনা, এই মুহূৰ্তত আপুনি তাত আছে। বাঘজানৰ প্ৰতি মুহূৰ্তৰ প্ৰতিটো খবৰ আপুনি আমাক দেখুৱাই গৈছে, প্ৰতিখন ছবি আপুনি আমাক দেখুৱাই গৈছে। এই মুহূৰ্তত আপুনি আমাক কি জনাব বাঘজান সন্দৰ্ভত?
হয় পাপৰি মই এতিয়া বৰ্তমান উপস্থিত আছোঁ বাগজানৰ 5 নম্বৰ VGR টৈলুঘাটৰ ওচৰতে আৰু ক'ব লাগিব যে দীৰ্ঘদিন ধৰি যি গাঁওবাসী যি বাগজান গাঁৱে হওক বা ওচৰতে নতুন গাঁও আছে দীঘলতৰং গাঁও আছে এই গাঁওসমূহত প্ৰায় 500টাকৈ গাঁও আছে ইয়াত এই গাঁওসমূহত যি সমস্যাৰ তেওঁলোকে সন্মুখীন হৈছে তাৰ লগতে ক'ব লাগিব যিহেতু তেওঁলোকৰ ঘৰ বাৰী হেৰুৱাইছে ৰাইজসকল যি মাটি তেওঁলোকে হেৰুৱাইছে যি খেতিপথাৰ হেৰুৱাইছে সেয়াৰ বাবে ৰাইজ আজি আতংকিত হৈ আছিল তাৰ বাবে ক'ব লাগিব ক্ষতিগ্ৰস্ত হোৱাৰ বাবে যে তেওঁলোকে ক'ত যাব কি কৰিব কোন নোহোৱা নিচিনা অৱস্থা তেওঁলোকৰ হৈছিল কিন্তু এতিয়া নতুন এটা সমস্যা বৰ্তমান আহি গৈছে বুলি ক'ব লাগিব দেখিছে মই আপোনাক দেখাব বিচাৰিছোঁ যে লোক ঘৰৰ পৰা আজি ওলাই গৈ আছে তাৰ আপোনালোকে দেখিছে ওপৰত টেবুল লৈ পেলাই তেওঁ নিজৰ ঘৰতে আছিলে মই তেখেতক কিছু কথা জানিব বিচাৰিম ভাইটি তুমি ঘৰৰ পৰা ওলাই গৈছে ঘৰ কঁপিছে বুলি আমি জানিবলৈ পাৰিছোঁ হয় একচুৱেলি মেইন কথা হৈছে এইটো বৰ্তমান এতিয়া ৱালটো এইটো বৰ্তমান হিলি আছে বৰ্তমান ঘৰো হিলি আছে ৱালখন ধূপ ধাপ কিজানি আজি এই মুহূৰ্ততে কিজানি ৱালখন খহি যাব পাৰে সেইকাৰণে এতিয়া উপায় নাই এতিয়া কি কৰিম মানে ঘৰৰ বস্তু বাহানি লৈ ক'ত থাকিম ক'ত নাথাকিম সেনেকুৱা হৈছে কেনেকুৱা লাগিছে নিজে ক'ব নোৱাৰিছোঁ এতিয়া বৰ্তমান কপি আছে বুকু কপি আছে কি কৰিম তাকে এই ক'ব নোৱাৰোঁ দুখ বান্ধনালৈ বৰ্তমান আছোঁ কি কৰিম হয় দেখিছে এনেদৰে তেওঁলোকে লাহে ধীৰে বস্তু বাহানি এটা এটাকে লৈ পিনে গৈ আছে কিয়নো ক'ব লাগিব তেওঁলোকে আতংকিত হৈ পৰিছে এক নতুন সমস্যা আহি পৰিছে কিন্তু যিসকল ঘৰ এতিয়ালৈকে সুৰক্ষিত স্থানত আছিলে তেওঁলোকে ভাবিছে যে আমি অন্ততঃ কমচে কম কিছুমান ঘৰ হয়তো নিৰাপত্তাত তেওঁলোকে আছিলে যে ভাল হৈ আছিলে ক'ব লাগিব কিন্তু তেওঁলোকৰ বাবে এটা নতুন সমস্যা আহি পৰিছে যে ঘৰসমূহ ফাট মেলিছে তাৰ লগতে আমি দেখিছোঁ যে যি ঘৰৰ বস্তু বাহানিৰ ভিতৰত বিচনাই হওক টেবুলেই হওক বা যিসমূহ বস্তু তেওঁলোকৰ ঘৰত আছে সকলো বস্তুত আজি তেওঁলোকে আপোনালোকক অকণমান ইয়াৰ ঘৰৰ ভিতৰত যদি মোৰ সম্ভৱ হয় মোৰ কেমেৰা পাৰ্চন দিনেশক অকণমান ইয়াৰ দৃশ্য দেখাবলৈ মই চেষ্টা কৰিম মই অকণমান বাসগৃহৰ ভিতৰত সোমাইছোঁ আৰু মই যদি ইয়াত দেখাবলৈ চেষ্টা কৰোঁ টেবুলৰ ওপৰত গ্লাছ এটা আছে বৰ্তমান গ্লাছটোৰ এটা দেখিছে যে কপি আছে গ্লাছৰ ভিতৰত যি পানী কপি আছে এয়া দেখিছে যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি লাইভ দেখুৱাই আছোঁ যে ঘৰসমূহৰ যি ওপৰত যদি আমি ফেনৰ যদি দৃশ্য আমি চাবলৈ বিচাৰোঁ ফেনখনো ইয়াত ওপৰত এক কপি আছে বুলি আমি ইয়াত দেখিবলৈ পাৰিছোঁ আৰু প্ৰতিটো বস্তু বুলি ক'ব লাগিব বাসগৃহৰ ভিতৰত এতিয়া তেওঁলোকৰ এনেধৰণৰ যদি ঘটনা হয় ক'ত যাব এই এটা বহুত ডাঙৰ প্ৰশ্ন তেওঁলোকে সংযুক্ত হ'ম আপুনি আনুষংগিক বহু দিশ এতিয়া দেখুৱাই গৈছে আৰু তাত যিসকল লোকে বাস কৰিছে তেওঁলোকৰ মাজত যে কেনেকুৱা ধৰণৰ এটা সংশয় আতংক আহি পৰিছে সেয়া আপুনি আমাক দেখুৱাইছে ধন্যবাদ উপাসনা গুৱাহাটী ঘোঁৰামৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আমি পুৱাৰ ভাগৰৰ পৰা দেখুৱাই গৈছোঁ পোনপটীয়াকৈ এগৰাকী যুৱতী কৰোণাত আক্ৰান্তৰ পিছতে প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে 5 জুনত মুম্বাইৰ পৰা আহিছিল যুৱতীগৰাকী হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে যুৱতীগৰাকী কৰোণাত আক্ৰান্ত হৈছে প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ M ব্লকত আছিল যুৱতীগৰাকী আৰু ইতিমধ্যে তাত থকা যিসকল লোক যিসকল আৱাসী তেওঁলোকে আহ্বান জনাইছে প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে যাতে যিগৰাকী যুৱতী ইতিমধ্যে আক্ৰান্ত হৈছে সেই যুৱতীগৰাকী থকা ব্লকটো কণ্টেইনমেণ্ট কৰক বা ৰুমটো কোঠালিটো কণ্টেইনমেণ্ট কৰক কিন্তু সমগ্ৰ কমপ্লেক্সটো নহয় কাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁলোকে ইতিমধ্যে আহ্বান জনাইছে প্ৰশাসনক পুৱাৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ নতুনকৈ জনাইছোঁ যে 32টাকৈ কণ্টেইনমেণ্ট জোন ইতিমধ্যে গণসংক্ৰমণৰ আশংকাত 9 কণ্টেইনমেণ্ট জোন হৈছে গতিকে তাৰ ভিতৰত যিকেইটা কণ্টেইনমেণ্ট জোন আছে আজিৰ দিনটোত শেহতীয়াকৈ যিসমূহ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গতিকে আজিৰ দিনটোত আমি আমাৰ সাংবাদিকে ইতিমধ্যে কণ্টেইনমেণ্ট জোনসমূহৰ পৰা দেখুৱাই গৈছে গতিকে কিছু পৰিমাণে যেন প্ৰশাসন শিথিল হৈছে তেনেকুৱা ধৰণৰ কিছু অভিযোগ আহি পৰিছে যথাসম্ভৱ আচলতে প্ৰশাসনে চেষ্টা চলাইছে যাতে সহায় কৰিব পাৰে কিন্তু তাৰ মাজতো ক'ৰবাত নহয় ক'ৰবাত কিছু সমস্যাই দেখা দিছে আৰু আমি যদি কওঁ যে প্ৰাগজ্যোতিষ যিটো কমপ্লেক্সৰ কথা আমি
কৈ আছোঁ 320গৰাকীকৈ আৱাসী আছে গতিকে যথেষ্ট সংখ্যক আৱাসী আছে তেওঁলোকৰ কিছু সমস্যা আছে পানীৰ সমস্যা আছে বা তেওঁলোকে ইতিমধ্যে জনাইছে আমাৰ সাংবাদিকৰ আগত তেওঁলোকৰ সমস্যাসমূহৰ কথা জনাইছে আজিৰ দিনটো তেওঁলোকৰ কিছু নতুন কৰ্মসূচী আছিল বা ওলাই যাবলগীয়া আছিল বা বজাৰ সমাৰে হওক অন্যান্য কথা আহি পৰিছে গতিকে সেইসমূহৰ ক্ষেত্ৰত তেওঁলোকে মাথো এটা কথা আহ্বান কৰিছে যাতে যিটো ব্লকত এম ব্লকৰ কথা আমি কৈ আছোঁ য'ত যিগৰাকী যুৱতী ইতিমধ্যে মুম্বাইৰ পৰা আহিছিল তেওঁৰ পিতৃ আছিল তেওঁৰ বায়েক আছিল তেওঁৰ সৈতে গতিকে সেই পৰিয়ালটো যিটো এম ব্লকৰ যিটো ঘৰত তেওঁলোক থাকে গতিকে সেই ঘৰটো যাতে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰক সম্পূৰ্ণ কমপ্লেক্সটো নহয় ভাস্কৰ আছে আমাৰ সৈতে এই মুহূৰ্তৰ খবৰ ভাস্কৰে জনাব ভাস্কৰ পাপৰি এতিয়া 10:25 হৈছে কিন্তু দুৰ্ভাগ্যৰ বিষয় এই পৰ্যন্ত কিন্তু প্ৰশাসনৰ যি শীৰ্ষ বিষয়া হওক বা স্বাস্থ্য বিভাগৰ কোনো মুৰব্বী ইয়াত উপস্থিত হোৱা নাই যথেষ্ট আচলতে যেহেতু এক বিষয় এই মুহূৰ্তত তাৎপৰ্য বিষয় যে এই পৰ্যন্ত 10:30 বাজিব হ'ল কিন্তু কোনো প্ৰশাসনৰ লোকে হওক বা স্বাস্থ্য বিভাগৰ যিহেতু লোক উপস্থিত হোৱা নাই স্বাভাৱিকতে এইসকল লোকৰ মাজত ক্ষোভৰ উদ্ৰেক ঘটিছে কাৰণ তেওঁলোকে অপেক্ষাৰ বাট চাই আছে কাৰণ যিহেতু এতিয়াও আনুষ্ঠানিকভাৱে এই সমগ্ৰ কম্পাউণ্ডটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা নাই গতিকে যি ধৰণৰ বিচাৰিছিলে যে এম যিটো ব্লক সেই ব্লকটোত যিহেতু সেই যুৱতীগৰাকীৰ ক'ভিড পজিটিভ হৈছিলে গতিকে সেই আৱাসিকসকলে বিচাৰিছে কেৱল সেই ব্লকটোত এই যি কণ্টেইনমেণ্ট জোন সেই কণ্টেইনমেণ্ট জোন সীমাবদ্ধ থাকক সমগ্ৰ যি প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টটোত নকৰক গতিকে সেয়া তেওঁলোকে আশাৰে বাট চাই আছিল যে তেওঁলোকে প্ৰশাসনৰ মুৰব্বীসকল যেতিয়া আহিব তেওঁলোকৰ সৈতে আলোচনাত বহিব আলোচনাৰ মৰ্মে সেই সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু দুৰ্ভাগ্যৰ বিষয়ে মই কৈছোঁ যে এই পৰ্যন্ত পাপৰি কোনো ধৰণৰ লোক ইয়াত যিহেতু উপস্থিত হোৱা নাই গতিকে এইসকল লোক যথেষ্ট সুবিধা হৈ পৰিছে স্বাভাৱিকতে মই পুনৰ ৰাজুপুৰৰ কাষলৈ যাম জ্যেষ্ঠ সাংবাদিক ইয়াত যিহেতু আছে তেওঁ যিহেতু ইয়াতে এটা আৱাসিক গতিকে মই তেওঁৰ পৰা জানিম যিহেতু এতিয়া 10:30 বাজিব হ'ল মই কৈছোঁ যে প্ৰশাসনেই হওক বা স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ শীৰ্ষ বিষয়া উপস্থিত হোৱা নাই কাৰণ তেওঁলোকে অধীৰ অপেক্ষাৰ বাট চাই আছে যে তেওঁলোকে প্ৰশাসনেই হওক বা স্বাস্থ্য বিভাগৰ লোকৰ সৈতে তেওঁলোকে আলোচনাত বহিব আৰু আলোচনাত বহি এটা সিদ্ধান্ত ল'ব যে প্ৰকৃততে সমগ্ৰ এপাৰ্টমেণ্টটো কণ্টেইনমেণ্ট জোন হ'ব নে সেই ব্লকটো আচলতে কণ্টেইনমেণ্ট জোন হ'ব গতিকে মই পোনে ৰাজুপুৰৰ কাষলৈ যাম তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা 10:30 বাজিলে কিন্তু দুৰ্ভাগ্যৰ বিষয়ে এতিয়ালৈকে কোনো প্ৰশাসনৰ মুৰব্বী দেখা নাই স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া নাই কাৰণ আপোনালোকে ৰাতিপুৱাৰ পৰা বাট চাই আছে তেওঁলোকে আহিব আলোচনাত বহিব কি ক'ব চাওক নিশাৰ ভাগতে যিহেতু এই যিগৰাকী যুৱতী আছিলে তেওঁৰ COVID-19 পজিটিভ তেওঁক পোৱা গ'ল আৰু তাৰপিছতে কিন্তু এতিয়ালৈকে প্ৰশাসনৰ কোনো লোক অহা নাই ইয়াত যথেষ্ট সমস্যা আছে সমস্যাৰ মাজত থাকে ইয়াত আৰু তেওঁ যিহেতু 12টা ব্লক আছে ইয়াত বেলেগ আমি যদি চাওঁ তেনেহ'লে বেলেগ 12টা ব্লক আছে আৰু তেওঁ আছিলে এম ব্লকত গতিকে এম ব্লকত তেওঁ যিটো হোম কোৱাৰেণ্টাইন কৰা আছিলে তেওঁ সম্পূৰ্ণ নিয়ম মানি হোম কোৱাৰেণ্টাইনত আছিলে গতিকে কাৰোৰ সৈতে তেওঁ সংস্পৰ্শলৈ অহাৰ কথা ইয়াত নাহে গতিকে সকলোৱে এটা কথা বিচাৰিছে ইয়াৰ যিসকল আৱাসী আছে প্ৰত্যেকৰে সমস্যা আছে আৰু প্ৰত্যেকে এটা কথা বিচাৰিছে যে প্ৰশাসনৰ লোক সোনকালে আহক আৰু আহি তেওঁলোকে ইয়াত কি ব্যৱস্থা তেওঁলোকে লয় গোটেই এই প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সটো তেওঁলোকে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিব নে অকল এম ব্লকটো কৰিব তেনেকুৱা ধৰণৰ কিছু সকলোৰে প্ৰশ্ন আছে আৰু সকলোৱে বিচাৰিছে সোনকালে আহিব লাগে আৰু গভীৰ সমস্যা আছে ইয়াত পানীৰ বিশেষকৈ পানীৰ সমস্যা যিটো আছে বহু মানুহৰ এতিয়া ঘৰত পানী নাই তেওঁলোকে যিখিনি ৰাতিপুৱা তেওঁলোকে কৰ্ম কৰিব লাগে সেই প্ৰাতকৃত্য যিখিনি আছে সেইখিনি তেওঁলোকে কৰিব পাৰে গতিকে এই বিষয়টো গভীৰভাৱে চিন্তা কৰি প্ৰশাসনে বিবেচনা লওক চৰকাৰে বিবেচনা কৰক আৰু বিবেচনা কৰি ইয়াত যিখিনি সমস্যা আছে সেই সমস্যাখিনি যাতে মানুহৰ দূৰ হয় বিশেষকৈ পানীৰ সমস্যাটো মই বাৰম্বাৰ ক'ম যে পানীৰ ভয়ংকৰ সমস্যা আছে পানী নিকিনিলে ইয়াত নচলে গতিকে পানী বাহিৰৰ পৰা পানী আহিব লাগিব গতিকে পানী এতিয়া ভিতৰলৈ আহিব নাই পৰা গেট বন্ধ আছে গতিকে যিখিনি সমস্যা আছে সমস্যাখিনি মুঠতে সমাধান হ'ব গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰিছে ডাঙৰ বিষয়টো হৈছে প্ৰথম কথা যে যিহেতু চৰকাৰী গাইডলাইন মানি আচলতে সেই যুৱতীগৰাকীয়ে হোম কোৱাৰেণ্টাইন হৈ আছিল গতিকে তেনে ক্ষেত্ৰত সেই যুৱতীগৰাকীৰ আন ব্যক্তিৰ সংস্পৰ্শলৈ অহা কোনো ধৰণৰ প্ৰশ্নই নুঠে তেওঁ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ দ্বিতীয়টো হৈছে যে যিহেতু ইয়াত পানীৰ যথেষ্ট অসুবিধা আছে ইতিমধ্যে পুৱাৰ পৰা আমি কৈ আছোঁ প্ৰায় 320ৰো অধিকটা পৰিয়াল থাকে যিহেতু মূল প্ৰৱেশটোত যেতিয়া এখন বাছ ৰখাই দিছে গতিকে তেনে ক্ষেত্ৰত পানী গাড়ীসমূহ আচলতে ভিতৰত সোমাই যোৱাত যিটো বাধা প্ৰদান কৰা হৈছে তেনে ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰণ পুৱাৰ পৰা তেওঁলোকে অপেক্ষাৰে বাট চাই আছে পানীৰ বাবে হয়তো কোনো ৰখি আছে গতিকে তেনে ক্ষেত্ৰত পানীৰ গাড়ীসমূহ এটলিষ্ট এতিয়া এই মুহূৰ্তত সোমাবলৈ দিয়া হ'বনে নহয় সেই সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ শীৰ্ষ বিষয় ইয়াত নাই গতিকে তেওঁলোকে সমগ্ৰ বিষয়টো উত্থাপন কৰিছে চৰকাৰলৈ আহ্বান জনাইছে শীৰ্ষ প্ৰশাসনিক বিষয়া হওক বা যি প্ৰশাসনৰ মুৰব্বী সৈতে তেওঁলোকে আলোচনাত বহিব বিচাৰিছে যে তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰক যে কি পৰ্যায়ত বা কেনেকুৱা কণ্টেইনমেণ্ট জোনটো তেওঁলোকে কি পৰ্যায়ত ৰাখিব গতিকে এই ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আৰু বাৰে এটা কথা কৈ আছে যে যিহেতু সম্পূৰ্ণ আচলতে চৰকাৰী গাইডলাইন মানি যিহেতু যদিহে আপোনাৰ হোম কোৱাৰেণ্টাইন দিয়াইছিল যুৱতীগৰাকীক তেনে ক্ষেত্ৰত যুৱতীগৰাকীৰ আন ব্যক্তিৰ সংস্পৰ্শলৈ অহা কোনো ধৰণৰ প্ৰশ্ন উঠিব নোৱাৰে তেনে ক্ষেত্ৰত গোটেই এপাৰ্টমেণ্টটোত আচলতে এনেধৰণৰ কণ্টেইনমেণ্ট জোন কৰাটো আচলতে দুৰ্ভাগ্যজনক বুলি আখ্যা দিব বিচাৰিছে মই পুনৰ আন আৱাসিক আছে
মই তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা কথাটো হৈছে আপোনালোকে ৰাতিপুৱাৰ পৰা বাট চাই আছে অতিথি প্ৰেক্ষালয়, কিন্তু এতিয়া 10:30 বাজি গ'ল, কোনো প্ৰশাসনৰ শীৰ্ষ বিষয়া অহা নাই। কাৰণ আপোনালোকে বিশেষ এটা সিদ্ধান্ত হওক, গতিকে কি ক'ব সমগ্ৰ বিষয়টো নাই। হয় যোৱাকালি নিশা 11টা বজাতে আমাৰ এডিচাৰে এই গোটেই আৱাসটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি গ'ল, কিন্তু আমাক কৈছিলে যে ৰাতিপুৱা আহি পেলাই আপোনালোকক আমি আমাৰ ৰুল ৰেগুলেশ্যন বা নীতি নিয়ম বা আপোনালোকে পাব লগা যিখিনি সা সুবিধা এইখিনিৰ বিষয়ে আমি জনাম। কিন্তু আমি দেখা পাইছোঁ এতিয়া ৰাতিপুৱা 10:30 বাজি গ'ল, গতিকে এতিয়ালৈকে প্ৰশাসনৰ বা হেল্থ ডিপাৰ্টমেণ্টৰ কোনো মানুহ আহি পেলাই আমাৰ আৱাসত উপস্থিত হোৱা নাই। আৰু গোটেই মানুহখিনিয়ে আটাইতকৈ এটা ডাঙৰ সমস্যাত ভুগিছে পানীৰ সমস্যাত। এই 320 ঘৰ আৱাসী আজি 3 দিন ধৰি কোনো পানী পাবলৈ সক্ষম হোৱা নাই। তেওঁলোকৰ যথেষ্ট সমস্যা আছে, তেওঁলোকৰ বিশেষভাৱে পানীৰ সমস্যা আছে, গতিকে সদায় তেওঁলোকে পানী কিনিবলগীয়া হয়। আজিও পানীৰ গাড়ী আহিব লগা আছে, কিন্তু ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা 10 বাজি গ'ল, এতিয়ালৈকে কিন্তু প্ৰশাসনৰ লোক, স্বাস্থ্য বিভাগৰ লোক সেই কমপ্লেক্সটোত উপস্থিত হোৱাগৈ নাই, যাকে লৈ কিছু পৰিমাণে তেওঁলোক অসন্তুষ্টও হৈ পৰিছে। ধন্যবাদ ভাস্কৰ। ইয়াৰে সৈতে পুৱাৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।